ন্যায় নোপোৱা এটা জাতি অসমীয়া। আজি সেই দুৰ্ভগীয়া জাতিটোৱে পাব আৰু এখন চুক্তি। আলফাৰ সৈতে নৰ্থ ব্লকত স্বাক্ষৰিত হ'ব শান্তি চুক্তি। 1979 চনৰ 7 এপ্ৰিল ৰংঘৰ বাকৰিত প্ৰথিত হৈছিল সশস্ত্ৰ সংগ্ৰামৰ এক ৰক্তবীজ। উদিত সূৰ্যৰূপত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাতিৰ কোহে কোহে বাঢ়ি আহিছিল অবিৰত কল্লোল। তাৰ পিছচোৱা ৰক্তৰঞ্জিত কৰুণ ইতিহাস। কত যুৱকৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, কত যুৱক কত যুৱতী জীৱনৰ বাবে ঘূণীয়া হ'ল, কত মাতৃৰ বুকু সুদা হ'ল। সেই কালৰাতিৰ শেষত ফেহুজালিত ফালি আহিছে পোহৰ। তথাপি আজিও পাহাৰৰ সিপাৰে ৰল এডল ৰণুৱা। সেই আলি দুমোজাৰ মাজতে আজি সন্ধিয়া 5 বজাত হ'ব শান্তিৰ চুক্তি। আশাৰ চুক্তি, অযুত সম্ভাৱনাৰ চুক্তি। হয়, অযুত সম্ভাৱনাৰ চুক্তি। যিয়ে নহওক এই সন্দৰ্ভত আমি সকলো খবৰ দি যাম। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লীত উপস্থিত হৈছে। আলফা চৰকাৰৰ চুক্তি অনুষ্ঠানত উপস্থিত থাকিব। আবেলি 5 বজাত নতুন দিল্লীত হ'ব চুক্তি। কাইলৈ পুৱা 7:45 গুৱাহাটীলৈ উভতি আহিব মুখ্যমন্ত্ৰীগৰাকী। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত থাকিব। 5 বজাত এই চুক্তি স্বাক্ষৰ হ'ব। আবেলি 5 বজাত নতুন দিল্লীত চুক্তি স্বাক্ষৰ হ'ব। বহু প্ৰত্যাশিত শান্তি চুক্তি ত্ৰিপাক্ষিক বৈঠক। আৰু দিল্লীলৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে। দিল্লীলৈ উৰা মাৰিছিল। 11:20 উপস্থিত হৈছেগৈ নতুন দিল্লীত। শান্তি চুক্তি আজি সম্পাদিত হ'ব আলোচনাপন্থী আলফা আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি। বহু প্ৰত্যাশিত চুক্তিৰ পূৰ্বে ইতিমধ্যে কেইবালানিও বৈঠকত মিলিত হৈছে আলফা নেতৃত্ব। শান্তি চুক্তিৰ বাবে আজি আবেলি 3 বজাতে নতুন দিল্লীৰ নৰ্থ ব্লকত প্ৰৱেশ কৰিব সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ 16জনীয়া প্ৰতিনিধি দল। বিয়লি 5 বজাত সম্পাদিত হ'ব শান্তি চুক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আলফাৰ প্ৰতিনিধিয়ে কৰিব শান্তি চুক্তি। চুক্তি পৰ্বত অংশগ্ৰহণৰ পূৰ্বে আলফাৰ প্ৰতিনিধি দলটোক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়বৰ্গই কত কি কৰিব লাগিব সেই বিষয়ে বুজাই দিব। প্ৰাৰম্ভিক বৈঠক অনুষ্ঠিত হৈ গৈছে। আৰু লগতে আজি 5 বজালৈ বিয়লি 5 বজালৈ যিহেতু অপেক্ষা, বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰতিক্ৰিয়াসমূহ আমি জনাই যাম। আৰু প্ৰত্যেকে এটাই আশা ব্যক্ত কৰিছে যে এই চুক্তিয়ে অসম আৰু অসমীয়াৰ বাবে কঢ়িয়াই আনক শান্তি। আৰু এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ 3গৰাকীকৈ সাংবাদিক। পাৰ্থজ্যোতি বৰা আছে দিল্লীৰ পৰা, তিনিচুকীয়াৰ পৰা উপাসনা আছে, বলেন ভট্টাচাৰ্য আছে গুৱাহাটী। প্ৰথমতে তিনিচুকীয়ালৈ যাম। উপাসনা, আপোনাৰ ওচৰলৈ আহিছো। শান্তি চুক্তি স্বাক্ষৰ হ'ব বিয়লি 5 বজাত। প্ৰতিক্ৰিয়া আছে, আমি আপোনাৰ ওচৰত পোনে পোনে গৈছো। হয় পাপৰি, নিশ্চয়কৈ যেহেতু আজি বিয়লি 5 বজাত আচলতে শান্তি চুক্তি স্বাক্ষৰ হ'ব, তাৰ বাবে যেহেতু ৰাজ্যবাসীয়ে উৎকণ্ঠাৰে বাট চাই আছে। আৰু এই মুহূৰ্তত পাপৰি মই উপস্থিত আছো কাকপথাৰৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ প্ৰাক্তন আলফা সদস্যৰ যি শিবিৰত বৰ্তমান উপস্থিত আছো। আৰু মোৰ লগত যিহেতু প্ৰায় 15টাকৈ পৰিয়াল এই মুহূৰ্তত উপস্থিত আছে। তেওঁলোকে যিহেতু জীৱনৰ সংগ্ৰাম আচলতে পূৰ্বতেও চলাইছে আৰু এতিয়াও চলাই গৈ আছে। কিন্তু আচল কথাটো হ'ল পাপৰি, যিটো বিয়লি 5 বজাত ইতিমধ্যে শান্তি চুক্তি স্বাক্ষৰ হ'ব, তাত কি আচলতে চুক্তি থাকিব সেয়া লৈ সকলো উৎকণ্ঠাৰে বাট চাই আছে। মোৰ লগত যিটো সদস্যসকল আছে পোনে পোনে মই তেওঁলোকৰ পৰা কিছু কথা তেওঁলোকৰ মনোভাৱ জানিব যত্ন কৰিম। দাদা, কি ক'ব এই মুহূৰ্তত, কিমানখিনি সন্তুষ্ট আপোনালোকে? আচলতে আমি সন্তুষ্ট মানে কি, আমি সম্পূৰ্ণ আশাবাদী। আমি 2008 চনৰ 24 জুনৰ তাৰিখৰ পৰা আজি তাৰিখলৈকে আমি ইয়াত আলোচনাৰ কাৰণে আমি ৰখি আছোঁ। এই আলোচনা ভাৰত আৰু অসম চৰকাৰৰ আমাৰ আলফাৰ যিটো ৰাজনৈতিক মানে সংঘাত, এই সংঘাতটো আমি ভাবিছোঁ আজি তাৰিখত উৰ পৰিব। আৰু সকলোৰে মনৰ এটাই ভাৱ, আজি ৰাজনৈতিক সমস্যা সংঘাত আজি তাৰিখত ভাৰত চৰকাৰৰ লগত উৰ পৰিব বুলি আমি ভাবিছোঁ। আৰু আমি আশা কৰিছোঁ যে এই চুক্তিত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ, অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি অধিকাৰটো মই প্ৰাধান্য পাওঁ বুলি ভাবিছোঁ। আৰু অসমৰ জনগণে আশা কৰিছে। আৰু নিশ্চয়কৈ নিশ্চয় তেওঁলোক আশাবাদী। আপুনি পোনে পোনে আৰু এগৰাকীৰ ওচৰলৈ যাব পাৰে। উপাসনা, এই মুহূৰ্ততে আপোনালোকৰ চেনেলৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী
মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আপোনালোকৰ চেনেলযোগে অনুৰোধ জনাব বিচাৰিছোঁ তেখেত এজন যিহেতু অসমীয়া মানুহ আৰু অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান হোৱাৰ ক্ষেত্ৰত তেখেতে নিশ্চয়কৈ গুৰুত্ব প্ৰদান কৰিব আমি আশা কৰিছোঁ দাদা কি ক'ব এই মুহূৰ্তত যেহেতু আজি শান্তি চুক্তি স্বাক্ষৰ হ'বলৈ গৈ আছে কিমান সন্তুষ্ট আমি আশাবাদী ইমানে কম তাতকৈ বেছি নকওঁ আমি আশাবাদী হয় যেহেতু কেইবাটাও পৰিয়াল আমি আকৌ যাম আপোনাৰ ওচৰলৈ কিন্তু এই মুহূৰ্তত আমি পাৰ্থৰ ওচৰলৈ যাম পাৰ্থ আছে নতুন দিল্লীত গতিকে পাৰ্থ নতুন দিল্লীত আপুনি আছে আৰু বিয়লি 5 বজাত চুক্তি স্বাক্ষৰিত হ'ব প্ৰতিক্ৰিয়া বিভিন্ন জনৰ আছে যে নহওক আমি আপোনাৰ ওচৰলৈ পুনে যাম আপোনাৰ পৰা এই মুহূৰ্তৰ আপডেটখিনি লাভ কৰিম পাৰ্থ পাপৰি আপুনি জনাই আছে আমাৰ দৰ্শকক 5 বজাত চুক্তি স্বাক্ষৰ হ'ব মই বৰ্তমান চুক্তি য'ত স্বাক্ষৰ হ'ব যিটো ঘৰত যিটো বিল্ডিঙত স্বাক্ষৰ হ'ব সেই বিল্ডিংটোৰ সন্মুখত উপস্থিত আছো উপাসনা কাকপথাৰত উপস্থিত আছে মই দিল্লীৰ এই ঘৰটো এই বিল্ডিংটো আৰু কাকপথাৰৰ মাজত এক সংযোগ কিন্তু আছে মই বিল্ডিংটো দেখুৱাম সেইটো হৈছে মোৰ সন্মুখত নৰ্থ ব্লক আৰু মন কৰিব আজিৰ দিনটোত কিন্তু দিল্লীত প্ৰচণ্ড শীত আৰু কুঁৱলীৰ ফলত বা ডাৱৰৰ ফলত যি উদিত সূৰ্য সেই উদিত সূৰ্য ডাৱৰে আজিৰ দিনটোত ঢাকি ৰাখিছে আৰু আজিৰ দিনটোতে উদিত সূৰ্যক প্ৰতীক হিচাপে গণ্য কৰি সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰি অসম স্বাধীন কৰাৰ সংকল্প লোৱা সদৌ আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে এখন শান্তি চুক্তি কৰিবলৈ গৈ আছে এই ঘৰটোতে শান্তি চুক্তি স্বাক্ষৰ হ'ব আজি 5 বজাত আলফাৰে সৈতে আৰু এই ঘৰটোতে মন কৰিব অসমত যি অপাৰেশ্যন ৰাইনো বা ৰাষ্ট্ৰপতি শাসন প্ৰযোজ্য কৰাৰ পিছত বিভিন্ন অভিযান চলোৱা হৈছিল সামৰিক অভিযানত অসমৰ চাগৈ প্ৰতিটো পৰিয়ালৰ অসমৰ চাগে কোনো এটা অসমীয়া পৰিয়াল বাকী নাই যিটো পৰিয়াল এই নিৰ্যাতনৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সন্মুখীন হোৱা নাই সেই নিৰ্যাতন সেই যি অভিযান সামৰিক অভিযান অপাৰেশ্যন ৰাইনো বা অপাৰেশ্যন বজৰঙৰ কিন্তু ৰূপৰেখা এই ঘৰটোতে প্ৰস্তুত হৈছিলে বা সেই অভিযানৰ যি অনুমতি এই ঘৰটোতে প্ৰদান কৰা হৈছিল অনুমতি পত্ৰত স্বাক্ষৰ এই ঘৰটোতে কৰা হৈছিলে গতিকে আজিৰ দিনটোত কিন্তু কেন্দ্ৰীয় চৰকাৰ উপলব্ধি কৰিছে ভাৰত আৰু অসমৰ ৰাজনৈতিক সংঘাত আৰু উপলব্ধি কৰাৰ কাৰণে আজিৰ দিনটোত কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে আলফাৰে সৈতে এখন শান্তি চুক্তি স্বাক্ষৰ কৰিবৰ বাবে আপুনি লাইনত থাকিব আমি অখিল গগৈ এটা ভাষ্য শুনাই লম এইখিনিতে তাৰপিছত আমি বলেনৰ ওচৰলৈ যাম মানে আলফা চৰকাৰৰ যিখন শান্তি চুক্তি বা আলফা চৰকাৰৰ যি বুজাবুজিৰ চুক্তি সেইখন ঐতিহাসিক হ'বনে নহ'ব ই ঐতিহাসিক মুহূৰ্ত হয়নে নহয় সেইটো চুক্তিখনৰ কণ্টেণ্টৰ ওপৰত চুক্তিখনত কি আছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব যদি চুক্তিখনে মূল ৰাজনৈতিক প্ৰশ্নটো যদি স্পৰ্শ কৰিব নোৱাৰে তেতিয়াহ'লে চুক্তিখন ঐতিহাসিক হ'ব ঐতিহাসিক নহ'ব সেইটো মানে সেইটোক আমি হিষ্টৰিক বুলি তেতিয়া ক'ব নোৱাৰিম আৰু যদি চুক্তিখন সঁচাকৈ ঐতিহাসিক হ'ব লাগে তেতিয়াহ'লে মূল ৰাজনৈতিক প্ৰশ্ন অৰ্থাৎ ৰাজ্যখনৰ বাবে ৰাজনৈতিক অধিকাৰৰ প্ৰশ্ন সেই প্ৰশ্নটো স্পৰ্শ কৰিব পাৰিব লাগিব আমি সকলোৱে জানো যে আলফা চৰকাৰৰ যি সংঘাত চলি আছিলে সেই সংঘাত সাৰ্বভৌমত্বৰ কাৰণে চলিছিলে স্বাধীন অসমৰ কাৰণে চলিছিলে আৰু সেই সংঘাতত কমেওতো 30-40 হাজাৰ মানুহ অসমত মৃত্যুবৰণ কৰিছে কোনোবা তেজাল অসমীয়া ডেকা স্বাধীনতা সংগ্ৰামৰ কাৰণে তেওঁলোকৰ স্বঘোষিত যিটো স্বাধীনতা সংগ্ৰাম সেই স্বাধীনতা সংগ্ৰামৰ কাৰণে মৃত্যুবৰণ কৰিছে আৰু বহুত মানুহ আলফাই তেনেকৈ হত্যা কৰিছে মানে এটা ৰক্ত ৰঞ্জিত সংগ্ৰাম আমাৰ জীৱনৰ অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া ৰক্ত ৰঞ্জিত সংগ্ৰামটোৱে হ'ল আলফাৰ সংগ্ৰাম সেই আলফাৰ সংগ্ৰামটো যদি গৈ কেৱল এটা আলংকাৰিক চুক্তিত পৰিণত হয় তেতিয়াহ'লে সেইটো হ'ব গালুবালু খোলাকটিৰ তাল এতিয়া গালুবালু খোলাকটিৰ তাল হ'ব নে আজিৰ চুক্তিখন ঐতিহাসিক হ'ব সেইটো ডিপেণ্ড কৰিব মূল এটা প্ৰশ্নৰ ওপৰত সেই প্ৰশ্নটো হ'ল যে আলফা আৰু চৰকাৰৰ চুক্তিখনে আচলতে ৰাজনৈতিক প্ৰশ্নটো মূল ৰাজনৈতিক প্ৰশ্নটো স্পৰ্শ কৰিলে নে নাই মূল ৰাজনৈতিক প্ৰশ্নটো কি মূল ৰাজনৈতিক প্ৰশ্নটো আলফাৰ কাৰণে আছিলে স্বাধীন অসম আৰু সেইটো যিহেতু স্বাধীন অসম এনেকৈ আলোচনাৰ মাজেদি সম্ভৱ নহয় তেতিয়াহ'লে তাৰ মূল ৰাজনৈতিক প্ৰশ্নটোৰ অৰ্থটো হ'ল ৰাজ্য এখনৰ বাবে অধিক ৰাজনৈতিক ক্ষমতা অৰ্থনৈতিক ক্ষমতা কাঢ়ি অনাটো এয়া আছিল অখিল গগৈ ভাষ্য আৰু অখিল গগৈৰ যি ভাষ্য তাত দেখিবলৈ পোৱা গ'ল যে তেওঁ ৰাজনৈতিক অধিকাৰৰ কথা তেওঁ বাৰম্বাৰ দোহাৰা দেখিবলৈ পোৱা গ'ল যিয়ে নহওক এই চুক্তি স্বাক্ষৰক লৈ ইতিমধ্যে বুদ্ধিজীৱী হীৰেণ গোহাঁই এই সন্দৰ্ভত তেওঁ মন্তব্য কৰিছে যে 12 বছৰৰ পিছত এটা জনপ্ৰিয়তা কমি যায় গতিকে যিয়ে নহওক এটা আশা প্ৰকাশ কৰিব পাৰি কিন্তু তাত যাতে খিলঞ্জীয়াসকলক গুৰুত্ব প্ৰদান কৰা হয় তাৰ ওপৰতে
তেওঁ যিখিনি মন্তব্য দিছিল তাত সেই কথাটোৱে বিশেষভাৱে গুৰুত্ব লাভ কৰিছিল বলেন আছে আমাৰ সৈতে বলেনৰ ওচৰলৈ যাম বলেন আপোনাৰ ওচৰলৈ আহিছোঁ হয় বাপৰি এইখিনি মুহূৰ্তত সকলোৱে এই মুহূৰ্তত আশাবাদী বুলি কৈছে বিভিন্ন ৰাজনৈতিক মহলৰ পৰাও কোৱা হৈছে যে তেখেতসকলে আচলতে সেয়া ঐতিহাসিক চুক্তি হয় নে নহয় সেয়া হয়তো স্বাক্ষৰ হোৱাৰ পিছৰ আচলতে ৰাজহুৱা কৰাৰ পিছতে জানিব পৰা যাব তাৰ সমান্তৰালভাৱে জনাব বিচাৰিছোঁ যিহেতুকে মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা আৰু তাৰ পিছতে এই চুক্তি স্বাক্ষৰিত হ'ব আৰু তাৰ সমান্তৰালভাৱে দিল্লীত বাহ পাতি থকা যি আচলতে 16জনীয়া দল নেতৃত্বত আৰু তাৰ সমান্তৰালভাৱে যদি চাওঁ যে হাতীগাঁও আলফা কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সেইসকল সদস্যই এই মুহূৰ্তত দেখিব পোৱা গৈছে কাৰ্যালয়টোৰ ভিতৰ ভাগত আৰু তেখেতসকলে এই মুহূৰ্তত এখন বৈঠক অনুষ্ঠিত কৰিছে কাৰণ এই বৈঠকৰ মূল লক্ষ্য হৈছে কিদৰে আদৰণি অনা হ'ব কাৰণ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত তেখেতসকলে দেওবাৰৰ দিনটোতে গুৱাহাটীলৈকে আহিব বৰজাৰ বিমানবন্দৰত উপস্থিত হ'ব আৰু বৰজাৰ বিমানবন্দৰৰ পৰা পোনে পোনে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ব আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যিসকলে তেখেতসকলক বিভিন্ন সময়ত দিহা পৰামৰ্শ দি আগবঢ়াই আহিছিলে সেইসকল বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে গতিকে সেই কাৰ্যসূচীৰ সমান্তৰালভাৱে তেখেতসকলৰ আদৰণি পৰ্ব লগতে কিছুমান কাৰ্যপন্থা কি ইয়াৰ পৰৱৰ্তী সময়ছোৱাত গ্ৰহণ কৰা হ'ব চুক্তিত যি ধৰণে আচলতে আশা কৰা হৈছে যে ভৱিষ্যত দিনত এইসকল সদস্য বা এইসকল লোকক লাভান্বিত হ'ব পৰাকৈ অসমীয়া খিলঞ্জীয়া নাগৰিকৰ ভৱিষ্যত সুৰক্ষিত হোৱাৰ ক্ষেত্ৰত বা যি উদ্দেশ্য লগত লৈ তেখেতসকলে সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিছিলে পৰৱৰ্তী সময়ছোৱাত মূলসুঁতিলৈ ঘূৰি আহিলে আৰু মূলসুঁতি ঘূৰি অহাৰ পিছত সেই যি মূল লক্ষ্যলৈ তেখেতলৈ আগবঢ়াইছিলে যদিও বা বহু ক্ষেত্ৰত কম্প্ৰমাইজ কৰিব লাগিব বহু ক্ষেত্ৰত হয়তো যি ধৰণে সনদখনত প্ৰকাশ হৈছিলে সেই ধৰণৰ মাজত চৰকাৰৰ সৈতে হোৱা বুজাবুজিৰ ফলস্বৰূপে কিছুমান বস্তু এৰা ধৰাৰ মাজেৰে চলিব লাগিব কিন্তু এই ক্ষেত্ৰত কিছুমান হয়তো যিয়ে নহওক বলেন গতিকে আজিৰ দিনটো এটা প্ৰত্যাশিত দিন গতিকে আজিৰ দিনটোত চুক্তি স্বাক্ষৰ হোৱাৰ পিছত চুক্তিত কি আছে গতিকে সেই চুক্তি মৰ্মে কিমান দূৰ আগবাঢ়িব সঁচাকৈ খিলঞ্জীয়াৰ বাবে কিমান সুৰক্ষিত হ'ব লগতে ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতে হওক বা সামাজিক দিশসমূহতে হওক বা জনগোষ্ঠীয় সমস্যাসমূহতে হওক এই গোটেই কথাবোৰ তাত সন্নিৱিষ্ট হৈ থকাৰ লগতে এই চুক্তি স্বাক্ষৰে কিন্তু বহু অৰ্থও বহন কৰিব বলেন যাম আপোনাৰ ওচৰলৈ পাৰ্থও আছে কিন্তু তিনিচুকীয়ালৈ যাম উপাসনা আছে উপাসনাৰ ওচৰলৈ যাম উপাসনা আছে প্ৰাক্তন আলফা সদস্যসকলৰ সৈতে তেওঁলোকে কৈছে যে তেওঁলোকক আচলতে তেওঁলোকৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নহল যদিও তেওঁলোক কিন্তু আশাবাদী এই চুক্তি স্বাক্ষৰক লৈ উপাসনা হয় নিশ্চয়কৈ পাপৰি তেওঁলোকে আশাবাদী আচলতে উৎকণ্ঠাৰে বাট চাই আছে কিন্তু চুক্তিখনত আচলতে কি আছে সেয়া তেওঁলোকে নাজানে বাবে আচলতে বিয়লি 5 বজাৰ বাবে সকলোৱে আচলতে অপেক্ষা কৰি আছে তেওঁলোকে যিহেতু টিভিৰ জৰিয়তে পুৱাৰ ভাগৰ পৰাই আচলতে বহি আছে প্ৰতিটো দিশ তেওঁলোকে প্ৰতিটো খবৰ আচলতে তেওঁলোকে লৈ আছে কিন্তু তেওঁলোকৰ এটাই চিন্তা পাপৰি যে তেওঁলোকে সঁচাকৈ এইখন চুক্তিৰ পৰা তেওঁলোকৰ ভৱিষ্যত আচলতে সুৰক্ষিত হ'ব নে নাই সেয়া সকলোকে ডাঙৰ প্ৰশ্ন যাৰ বাবে ইয়াত দেখা গৈছে মহিলাও আছে বা পুৰুষ সকলোৱে আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম যিহেতু মহিলা কেইগৰাকীমান আছে আমাৰ লগত বাইদেউ অকণমান ইফালে আহিব হয় মই তেওঁলোকৰ পৰা পাপৰি জানিব যত্ন কৰিম কি ক'ব বাইদেউ এই ক্ষেত্ৰত যেহেতু কেইবাটাও পৰিয়াল আছে আচলতে পাপৰি এই সময়ত কি ক'ব বাইদেউ আচলতে ভাল এখন চুক্তি হোৱাটো আশা কৰিছোঁ তেনেকুৱা দিব বুলি অসমৰ জনগণক তাৰ বাবে আমি সকলোৱে আশাবাদী আচলতে বাইদেউ আপোনাৰ পৰা জানিব যত্ন কৰিম কি ক'ব এই মুহূৰ্তত এতিয়া আপুনি সংগ্ৰাম চলি আছে আপোনালোকৰ ইমান দিনে কি ক'ব এতিয়া যি হৈছে ভালে হৈছে সংগ্ৰাম ভালকে আলোচনা হৈ যাওক চুক্তি হওক আমি সেইটোৱে বিচাৰিছোঁ আপোনালোকে কেনেদৰে আপোনালোকৰ জীৱন যাপন কি কৰি আছে যেটো শিবিৰতে আছে তাত বইছে বোৱা ইয়াত দেখা গৈছে বা আপোনালোকে কেনেদৰে দিনৰ জীৱন যাপন কৰিছে এনেকে তাত বই 2 টকা পাওঁ ল'ৰা ছোৱালীক সেনেকে পঢ়াইছোঁ তাৰপিছত আকৌ সেনেকে যিটি কৰি আছোঁ আৰু চৰকাৰী সা সুবিধাকৰণ পাইছিলে নে ইমান দিনে পাইছোঁ হয় পাপৰি এটা কথা ক'ব ধন্যবাদ জনাইছো তেওঁলোকে মূল সুতলৈ উভতি অহাৰ পিছত তেওঁলোক শিবিৰত আছে গতিকে শিবিৰত থাকি তেওঁলোকে জীৱন যাপন কৰিছে কিন্তু এই চুক্তিক লৈ তেওঁলোকে যথেষ্ট আশা কৰিছে মই এবাৰ শেষবাৰৰ বাবে পাৰ্থ ওচৰলৈ যাম পাৰ্থ যিহেতু আছে পাৰ্থ আশা কৰিছে আপুনি নিশ্চয় শুনিছে তিনিচুকীয়াৰ উপাসনাৰ যিখিনি কথা তাত থকা প্ৰাক্তন আলফাৰ সদস্যসকল যিসকল শিবিৰত আছে 2 টকা তেওঁলোকে ইটো সিটো কৰি তেওঁলোকে চলি আছে গতিকে তেওঁলোকে কিন্তু নাজানে যে চুক্তিত কি আছে গতিকে এটা আশা লৈ তেওঁলোক জীয়াই আছে তেওঁলোকে কৈছে যে আমাক লৈ কোনো পদক্ষেপ কেতিয়াও গ্ৰহণ কৰাই নাছিলে তথাপিতো আশাবাদী পাৰ্থ একদম চমুকৈ জানিম মই চবকে ক'ব বিচাৰিম মেক্সিমাম চুক্তিখনত কি থাকিব পাৰে যদিও আপোচ কৰে মেক্সিমাম
থাকিব পৰা বিষয়টো হৈছে অসমীয়াৰ অসম ভূমিত বাস কৰা লোকসকলৰ ৰাজনৈতিক অধিকাৰ। মই এটা ঘৰ দেখুৱাম চাউথ ব্লক, অঞ্জনক দেখুৱাব অনুৰোধ জনাম। চাউথ ব্লকৰ সেই প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, এই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো নৰ্থ ব্লকৰ সন্মুখত, এইটো চাউথ ব্লক। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো 1985 চনৰ 15 আগষ্টৰ মাজনিশা 2টা বজাত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত এখন চুক্তি স্বাক্ষৰ কৰা হৈছিল, যিখনক আমি অসম চুক্তি বুলি জানো। অসম চুক্তি এতিয়ালৈকে ৰূপায়ণ হোৱা নাই। অসম চুক্তিটো অসমীয়াৰ অধিকাৰ, অসম ভূখণ্ডত বসবাস কৰা লোকৰ অধিকাৰৰ কথা কোৱা হৈছিল। মূল কথাটো হৈছে পুনৰ মই অঞ্জনক অনুৰোধ জনাওঁ আৰু এটা ঘৰ দেখুৱাবলৈ, সংসদ ভৱন। অঞ্জনে যদি সংসদ ভৱনটো দেখুৱায়, যদিও বা লিখা থাকে অসমীয়াৰ সুৰক্ষা ৰাজনৈতিকভাৱে প্ৰদান কৰা হ'ব, সেই সুৰক্ষা প্ৰদান কৰিবলৈ বহুকেইখন কিন্তু আইন প্ৰণয়ন কৰিব লাগিব। এইটো পুৰণা সংসদ ভৱনৰ সমীপৰ নতুন সংসদ ভৱনত আইন প্ৰণয়ন কৰিব লাগিব। গতিকে কিমান সময়ৰ ভিতৰত সেই আইনবোৰ, যিবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই প্ৰতিশ্ৰুতি কিমান সময়ৰ ভিতৰত, কিমান দিনৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব, টাইম বাউণ্ড হ'ব নে নাই, এনেবোৰ কথা কিন্তু উল্লেখ থাকিব। কেৱল লিখি দিলেই নহ'ব। গতিকে অধীৰ প্ৰেক্ষাৰে আমি বাট চাই আছো 5 বজালৈ। যি প্ৰতিশ্ৰুতি দিয়া হয়, সেই প্ৰতিশ্ৰুতি কেতিয়া কাৰ্যকৰী কৰা হ'ব, কেনেকৈ কাৰ্যকৰী কৰা হ'ব, আইন প্ৰণয়ন কৰা হ'ব নে নহ'ব, এইবোৰ কিন্তু প্ৰশ্ন এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। পাৰ্থ ধন্যবাদ জনাইছো। তিনিচুকীয়াৰ উপাসনা আপোনাক ধন্যবাদ জনাইছো। বলেন আপোনাকো ধন্যবাদ জনাইছো। চুক্তি স্বাক্ষৰ হ'ব ঠিকেই, কিন্তু সেই চুক্তি মৰ্মে কেতিয়া ৰূপায়ণ কৰা হ'ব, নে এনেধৰণে চুক্তি স্বাক্ষৰ কৰাৰ পিছত যিহেতু ৰূপায়ণ হ'বলৈ বহু সময় লাগে বা নহ'বও পাৰে। গতিকে যিবোৰ কথা ইতিমধ্যে অখিল গগৈ কোৱাও দেখিবলৈ পোৱা গ'ল। গতিকে এক প্ৰকাৰ ক'ব পাৰি, যিহেতু আমি আশাবাদী, সকলো আশাবাদী, এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত অসম আৰু অসমীয়াৰ বাবে উন্নয়নৰ সাধক হওক, সেয়া সকলোৱে আশা প্ৰকাশ কৰিছে। আৰু বহু প্ৰত্যাশিত আলোচনাপন্থী আলফা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হ'ব লগা শান্তি চুক্তিক আদৰণি জনাইছে ভাৰতীয় সেনাৰ GOC ইন চিফ ইষ্টাৰ্ণ কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই। নিউজ 18ৰ সৈতে হোৱা একাচুতীয়া সাক্ষাৎকাৰত ইষ্টাৰ্ণ কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই আলফা আৰু চৰকাৰৰ মাজত অনুষ্ঠিত হ'বলগীয়া শান্তি চুক্তিক এক ধনাত্মক দিশ বুলি অভিহিত কৰিছে। I think that's a quite positive development because the pro-talk Alpha group which had come overground long time back, the final agreement was not taking place because the discussions were going on and any sort of final resolution of this problem with the signing of some sort of an agreement between Alpha and the government is a very, very welcome step. But alongside that, it is also important to involve and engage the Alpha Independent, which is led by Paresh Barua, which are still in Myanmar in various camps. I think it is equally important for us to engage and try and get them over as well for talks. আলফা চৰকাৰৰ শান্তি আলোচনাক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন আলফা ঐক্য মঞ্চৰ। প্ৰাক্তন আলফাৰ বাবে কোনো ধৰণৰ পদক্ষেপ লোৱা নহ'ল। বহু শ্বহীদৰ পত্নীয়ে এতিয়াও হোটেলত কাম কৰি জীৱন নিৰ্বাহ কৰি আছে। তথাপিও শান্তি আলোচনাই জাতিৰ বাবে ইতিবাচক বাৰ্তা কঢ়িয়াই আনক সেই আশাৰে তেওঁলোকে সমৰ্থন কৰিছে। আগবঢ়াম জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ এক বিশেষ প্ৰতিবেদন। জাতীয় জীৱনৰ বাবে, অসমৰ ৰাইজৰ বাবে তেওঁলোকে সংগ্ৰাম কৰিলে, কিন্তু আজি তেওঁলোকে হয়তো পূৰ্বে আলফা ত্যাগ কৰি আহিছিলে, কিন্তু এতিয়া আজি যিহেতু চুক্তি সম্পাদিত হ'ব নৰ্থ ব্লকত আজি 5 বজাত, তাক লৈ তেওঁলোকৰ কি আশা, মই প্ৰথমেই দাদা আপোনাৰ পৰা জানিব চেষ্টা কৰিম। আজি যি আলফাৰ যি সশস্ত্ৰ সংগ্ৰাম, তাৰ আজি বহু প্ৰত্যাশিত আজি এখন চুক্তি সম্পাদিত হোৱাৰ দিশত, কিন্তু আপোনালোকেও জীৱনৰ কিন্তু অধিকাংশ সময়ে কিন্তু সংগ্ৰামত আপোনালোকে উচৰ্গা কৰিলে। কিমান আশাবাদী আজি এই চুক্তিখনক লৈ, কি ক'ব? মানে এতিয়া চুক্তিখনত আচলতে কি আছে, অসমৰ জনগণে যেনেকৈ নাজানো অন্ধকাৰত আছে, আমিও যদিও তেখেতসকলৰ আহ্বানতে গৈ সশস্ত্ৰ সংগ্ৰাম কৰিছিলোঁ, আমাকো অন্ধকাৰত ৰাখি এখন দাবিচনত প্ৰস্তুত কৰিছিল। সেই গতিকে সেইখনৰ পৰা আমি বা আমাৰ কিবা লাভ হ'ব কিবা নহ'ব, এইটো আমি আশাবাদী নহয়। কাৰণ আমি বিভিন্ন সময়ত নেতাসকলৰ লগত পতা কথা মতে তেখেতসকলৰ যিবোৰ সমূহ উত্তৰ, তাৰমানে এই উত্তৰৰ পৰা আমি এটা কথা নিশ্চিত যে প্ৰাক্তন আলফাৰ কোনো ধৰণৰ বিষয়বস্তু বা কোনো ধৰণৰ সুবিধা বা তেওঁলোকৰ ত্যাগ তাত কিন্তু সন্নিৱিষ্ট নাই, সেইটো স্পষ্ট। নিশ্চয়, বৰ ধন্যবাদ। আমাৰ দাদা এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে তেওঁলোকে যি বিচাৰিছিলে সেই মতে তেওঁলোকে যিসমূহ আপোনালোকৰ দাবী আছে সেইসমূহ তাত অন্তৰ্ভুক্ত নাই বুলি কৈছে, আপুনি কি কয়? একচুৱেলি নায়েই, সঁচা কথা নাইকিয়া। আমি যিখিনি বিচাৰিছিলোঁ সেইখিনিতো পূৰ্ণাংগ পৰ্যায়ত নাই, তাৰ কিয়দাংশও তাত নাই। অসমীয়াৰ জনজীৱনৰ কাৰণে কোনো ধৰণৰ হিতাকাংক্ষী কোনো অনুচ্ছেদে তাত নাই, লিপিবদ্ধ হৈ থকা নাই। এইখন কাকতত অনুপ চেতিয়াই চুক্তি সম্পৰ্কত এটা ভাষণ ৰাখিছে, সাক্ষাৎকাৰ দিছে,
17 নৱেম্বৰ বাৰ্তালিপিত সাংবাদিকক দিয়া সাক্ষাৎকাৰটো মই প্ৰিণ্ট কৰি লৈ আহিছোঁ। এইখন যদি পঢ়ে আপোনালোকে অনুমান কৰিব পাৰিব, অসমৰ জনগণে অনুমান কৰিব পাৰিব এই চুক্তিত কি পাব। এতিয়া আমি সেই চুক্তিৰ পৰা আমি কোনো ধৰণৰ আশাবাদী নহয়। তথাপি আশাবাদী আমাৰ ব্যক্তিগত কোনো আশা অভিলাষটো নায়েই। অসমীয়া জনসাধাৰণৰ কাৰণে কি হ'ব কি নহ'ব সেইটো আমি বৰ্তমানলৈকে অজ্ঞ। এই কাকতখন পঢ়ি অনুমান কৰিছোঁ যে তাত কোনো ধৰণৰ বস্তুৱে সন্নিৱিষ্ট হৈ থকা নাই। গতিকে আমি আশাবাদী, তেওঁলোকৰ ওচৰত আশাবাদী যে অসমীয়াৰ হৈ কিবা কৰক, কিন্তু কি হ'ব সেইটো এটা বুমেৰাং হৈ আছে। নিশ্চয় নিশ্চয়। দীপেন্দা, আপুনি কি কয়? আপুনি কি কয়? আমি দীৰ্ঘদিন ধৰি সংগ্ৰামত অৱতীৰ্ণ হৈ আছিলোঁ। আমি যদিও মানে ওলাই আহিলোঁ, তথাপিও বৰ্তমান যি ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আলফাৰ যি চুক্তি সম্পাদিত হ'বলৈ গৈ আছে আজিৰ তাৰিখত, গতিকে এই চুক্তিখনৰ দাবী চনদসমূহ সম্পৰ্কত অসমৰ জনগণ যেনেকৈ অন্ধকাৰত আছে, আমিও ঠিক তেনেকৈ অন্ধকাৰত আছোঁ। এই চুক্তিখনত থকা দাবী চনদসমূহে যদি অসমৰ জনগণৰ সমস্যাসমূহ সমাধান কৰাত ফলপ্ৰসূ এটা দিশ নিৰ্ণয় কৰিব পাৰে, তেনেহ'লে আমাৰ যিখিনি ত্যাগ, সেই ত্যাগখিনিয়ে নিশ্চয় সফল হৈছে বুলি আমি মানে অনুভৱ কৰিব পাৰিম আৰু লগতে আনন্দিতও হ'ব পাৰিম। আৰু যদি এইখনে সেই সফলতাৰ দিশবিলাক যদি উন্মোচিত কৰিব নোৱাৰে, তেনেহ'লে আমাৰ ত্যাগবিলাকো বুমেৰাং হোৱাৰ পক্ষতে গতি কৰিব। আৰু আলোচনাপন্থী আলফাৰ শান্তি চুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আলোচনাপন্থী আলফাক ধন্যবাদ জ্ঞাপন বিশ্বজিৎ দৈমাৰী। শান্তি চুক্তিৰ জৰিয়তে আলফাৰ সংগ্ৰামৰ এক অৰ্থপূৰ্ণ সমাপ্তি ঘটিব বুলি আশা প্ৰকাশ অসম বিধানসভাৰ অধ্যক্ষগৰাকীৰ। শান্তি চুক্তিৰ জৰিয়তে অসম আৰু অসমীয়াৰ উন্নয়ন হ'ব বুলি আশা প্ৰকাশ। আলফাৰ শান্তি চুক্তিয়ে নতুনকৈ আলফা স্বাধীনত যোগদান কৰিব বিচৰা যুৱক যুৱতীসকলক প্ৰভাৱিত কৰিব বুলিও মন্তব্য দৈমাৰী। জনজীৱনটোত আলফা আমি চবেই জানো, তেওঁলোকে অসমীয়া আৰু অসমৰ স্বাৰ্থত কিছুমান দাবী কৰি আহিছে আৰু সেই দাবীবিলাকৰ মাজত আজি আলোচনা যিসকলে কৰিছে, তেওঁলোকৰ লগত চৰকাৰে কিবা এটা হ'লেও অসমৰ কাৰণে তেওঁলোকৰ মানে দাবী চনদৰ পৰা আমাক দিব বিচাৰিছে। আৰু যি পাই আহিব মই ভাবোঁ আলফাই সেইটো অসম আৰু অসমীয়া মানুহৰ কাৰণে যথেষ্ট মানে উপকাৰ হোৱা কাম হ'ব। গতিকে তাৰ কাৰণে তেওঁলোকক মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ যিটো জীৱন সংগ্ৰাম, যিটো সংগ্ৰামত অকল নিজে নহয়, বিভিন্ন বন্ধু বান্ধৱ আমাৰ অসমৰ মানে সন্তান আজি বহুতে শ্বহীদ হ'বলগীয়া হৈছে। গতিকে এই মুভমেণ্টৰ, এই সংগ্ৰামৰো এটা অৰ্থপূৰ্ণ সমাপ্ত ঘটিব সেইটোৰ দ্বাৰা। আৰু সেইটোৰ যদি ভাল হয়, বাকী যিখিনি আজি নতুনকৈ স্বাধীন আলফাৰ নামত মানে আকৌ যুঁজিব ওলাই আছে, মই ভাবোঁ তেওঁলোকেও যদি সন্তুষ্ট হয়, তেতিয়াহ'লে মূল খুঁটিলৈ ঘূৰি আহিব আৰু আমাৰ মাজত এটা শান্তি আৰু আমাৰ পৰিয়ালে তেওঁলোকৰ সন্তানবিলাকক ঘূৰি পাই এটা পৰিয়াল হিচাপে ধুনীয়াকৈ চলি যাব পাৰিব। আলফা আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হ'ব শান্তি চুক্তি আৰু এই দিনটোৰ প্ৰাক্ষণত চৰ্চালৈ আহিছে এগৰাকী বিশেষ ব্যক্তি। স্বাধীন অসমৰ স্বপ্নৰে ঘৰ দুৱাৰ এৰি আলফা যোগদান কৰিছিল নুমলীগড়ৰ লক্ষী গোস্বামীয়ে। 1991 চনতে আলফা যোগদান কৰা লক্ষী গোস্বামী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ সৈতে বাংলাদেশৰ কাৰাগাৰত বন্দী হৈ আছিল 18 বছৰ। দীৰ্ঘকাল বন্দীত্বৰ জীৱন কটোৱা লক্ষী গোস্বামীয়ে আলফা চৰকাৰৰ চুক্তিৰ দিনাই প্ৰকাশ কৰিলে তেওঁৰ মনৰ কথা। আগবঢ়াম আমাৰ সাংবাদিক প্ৰণৱ জ্যোতি শইকীয়াৰ এক বিশেষ প্ৰতিবেদন। হয়, আজি স্বাক্ষৰিত হ'ব আলফা আৰু ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হ'ব আৰু সেই শান্তি চুক্তিত উপস্থিত থাকিব ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে এজন আলফাৰ কেডাৰ বুলি ক'ব লাগিব লক্ষী গোস্বামী মোৰ লগত উপস্থিত আছে। তেওঁ অনুপ চেতিয়াৰ লগত বাংলাদেশত 18টাকৈ বছৰ তেওঁ জেলত আছিল আৰু সেই লোকজনেই মোৰ লগত উপস্থিত আছে। আৰু আজি এই বিশেষ দিনটোত তেওঁৰ পৰা পোনে পোনে আমি জানিব বিচাৰিম, তেওঁৰ মনৰ অনুভৱ জানিব বিচাৰিম, পোনে পোনে কথা পাতিব বিচাৰিম। আপোনাক নিউজ 18লৈ প্ৰথমে স্বাগতম জনালোঁ। ধন্যবাদ। কি ক'ব, আজি বহু প্ৰত্যাশিত চুক্তিখন স্বাক্ষৰিত হ'ব, কি ক'ব এই ক্ষেত্ৰত? স্বাক্ষৰিত হ'ব, বহু প্ৰত্যাশিত মানে 44 বছৰ আন্দোলনৰ পিছত এখন চুক্তি স্বাক্ষৰিত হ'বলৈ গৈ আছে। আজি সন্ধিয়া 5 বজাত হ'ব। গতিকে তাৰ বিষয়ে এতিয়াও বিতং তথ্য ক'ব লগা কেন্দ্ৰীয় কমিটি তেওঁলোকেই আপোনালোকক জনাব বা সংবাদ মাধ্যমত জনাব। গতিকে মোৰ বিষয়ে মই ব্যক্তিগতভাৱে ক'ম, এটা ভাল দিন, ভাল উদ্যোগ,
ভাল সফলতা আহিব আশা ৰাখিছোঁ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ বা আলফাৰ নেতৃত্বৰ মাজত যিখিনি আলোচনা শেষত যিখন চুক্তি হ'ব সেইখন যেতিয়ালৈকে বাস্তৱায়ন নহয় তেতিয়ালৈকে কিন্তু আধৰুৱা হৈ থাকিব যিদিনাখন বাস্তৱায়ন হ'ব সেইদিনাখনেই মই আপোনাক ক'ব পাৰিম আজি মোৰ ভাল লাগিছে আজি আলফাৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফচল এটা আমি বাস্তৱায়ন কৰিব পাৰিছোঁ সেইদিনাখনে মই আপোনাক ক'ব পাৰিম এইটো ভাল লগা আজি ডেটত আজি সময়ত এতিয়ালৈকে ভাল লগা শব্দটো ক'বলৈ মানে অকণমান হেৰি এটা থাকি গৈছে আৰু আপোনাক কি বুলি ক'ম ভাল লগা শব্দটো এতিয়াও ক'ব পৰা হোৱা নাই আমি যেতিয়া বাস্তৱায়ন কৰিম যুৱ প্ৰজন্ম আৰু আপোনাৰ অসমৰ জনগণে যেতিয়া আমাৰ বাস্তৱায়নখিনি যিকেইটা ফল মানে পাব বা সফলতাখিনি পাব তেতিয়াহে আমি ক'ব পাৰিম মই ক'ব পাৰিম মোৰ বিশেষকৈ ভাল লাগিছে বুলি ক'ব পাৰিম এই মুহূৰ্তত মোৰ ভাল লগা শব্দটো আপোনাক মই ক'ব পৰা হোৱা নাই বিগত 18টাকৈ বছৰ আপুনি অনুজ চেতিয়াৰ লগত বাংলাদেশৰ জেলত কটালে সেই বিষয়ে অলপ ক'ব নেকি তেতিয়া আচলতে আমি খুব মানসিক আমাক খুব প্ৰেছাৰ দিছিলে 18 বছৰ যিখিনি 18 বছৰত কোনো সম্পৰ্ক নাছিলে আমাৰ কাৰো লগত ঘৰৰ মানুহৰ লগতো সম্পৰ্ক নাছিলে জেলত থকা সময়তে মোৰ মা ঢুকালে মই সেইটো গম নাপাওঁ সেই বস্তুখিনি বহুতে উপলব্ধি নকৰিলে যে আমি অসমৰ ৰাইজৰ কাৰণেই কৰিছিলোঁ আচলতে মোৰ ব্যক্তিগতভাৱে মই কোনো সংগঠনত বা আলফাত যোৱা নাছিলোঁ মই অসমৰ উন্নতি অসমৰ এটা ভাল এটা সমাধান হ'ব মানে স্বাধীনতাৰ আন্দোলনতহে আমি গৈছোঁ বেলেগত যোৱা নাছিলোঁ তাৰ পৰিপ্ৰেক্ষিতত 18 বছৰ কাৰাবাস খাটিছোঁ খাটাৰ পিছত যেতিয়া ওলাই আহিছোঁ বহুতে মানে আদৰণি জনাইছে বহুতে চেকিং কৰিছে বহুত ক্ষেত্ৰত আমাৰ ভুল কিছুমান হৈছিলে যাৰ কাৰণে আমি সেইখিনি মানে হেৰি কৰি মানুহৰ হেৰিটো শুনিব লগা হৈছে সেইটো একো হেৰি নহয় আত্মসমালোচনা বা সমালোচনা হ'বই স্বাভাৱিক তাৰপিছতো যে যিখিনি কষ্ট হ'ল বা যিখিনি আবদ্ধ থাকিলে 18 বছৰ নুমলীগড়ৰ পৰা আমাৰ সাংবাদিক প্ৰণৱ জ্যোতি শইকীয়া আৰু লক্ষী গোস্বামীৰ সৈতে তেওঁৰ একাচুতীয়া সাক্ষাৎকাৰ তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিছে তেওঁ কৈছে যে ভাল তেতিয়া লাগিব যেতিয়া চুক্তি স্বাক্ষৰ হ'ব আৰু আমি ভবা ধৰণে কথাবোৰ তাত সন্নিৱিষ্ট হৈ থাকিব আৰু ইফালে আলফা চুক্তিক লৈ বিশিষ্ট চিন্তাবিদ হীৰেণ গোহাঁই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যোৱা 12 বছৰত কি হ'ল মই গম নাপাওঁ দীঘলীয়া সময় ৰখোৱাটো চৰকাৰৰ এটা কৌশল সময় বেছি হ'লে সংগঠনৰ জনপ্ৰিয়তা কমি যায় অসমৰ ক্ষুদ্ৰ জনগোষ্ঠীয় সমূহক সংসদৰ ৰাজনীতিয়ে ঢুকি নাপায় কি হয় যে আমি কিছুমান প্ৰস্তাৱ দিছিলোঁ ৰাজনৈতিক সুৰক্ষাৰ কাৰণে অসমৰ আভ্যন্তৰীণ সমস্যা দূৰ কৰিবৰ কাৰণে অসমৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে যে যিহেতু অসমৰ যে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী আছে তেওঁলোকক আমাৰ সংসদীয় ব্যৱস্থাই ঢুকি নাপায় তেওঁলোকৰ মানুহ কম কাৰণে তেওঁলোকৰ সুকীয়া যিবোৰ সমস্যা সেই সমস্যাবোৰৰ সমাধান নোহোৱাকৈ থাকে গতিকে মই আমি এখন ছেকেণ্ড চেম্বাৰ এটা দ্বিতীয় সদনৰ প্ৰস্তাৱ কৰিলোঁ বিধানসভাৰ দৰে যেনেকৈ ৰাজ্যসভা আছে য'ত জনগোষ্ঠীবিলাকৰ প্ৰতিনিধি থাকিব আৰু সমাজৰ জনা বুজা মানুহ কিছু থাকিব আৰু এওঁলোকে চৰকাৰৰ ওচৰত কিছুমান প্ৰস্তাৱ দাঙি ধৰিব আৰু যিবোৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হ'ব সেই তেনেকৈ কৰিলে আমাৰ জনগোষ্ঠীগত যিবোৰ বিবাদ সংঘৰ্ষ সেইবোৰ দূৰ হ'ব সেই এটা কথা আছিল এইটো কি কৰিলে মই নাজানো আৰু এটা কথা আছিল যে অসমৰ যিবোৰ প্ৰাকৃতিক সম্পদ যিবিলাক কেন্দ্ৰ আৰু আজিকালি বাহিৰা ব্যক্তিগত কোম্পানীবিলাকে ব্যৱহাৰ কৰি মুনাফা অৰ্জন কৰিছে সেই প্ৰাকৃতিক সম্পদবিলাকৰ অধিকাৰ অসমৰ হ'ব লাগিব অসমে সেই তাৰ ব্যৱহাৰ সম্পৰ্কে অসমৰ মতটো গুৰুত্বপূৰ্ণ হ'ব লাগিব লগতে এই কথা হৈছে যে যিহেতু সেই প্ৰাকৃতিক সম্পদবিলাকৰ বিকাশৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে মূলধন দোকান ধৰিব গতিকে কেন্দ্ৰীয় চৰকাৰৰ এটা হক থাকিব আৰু দুই পক্ষ মিলি এটা সিদ্ধান্ত কৰিব লাগিব যে উদাহৰণস্বৰূপে সেইবোৰ যদি কল কাৰখানা হয় তাত অসমীয়া থলুৱা ৰাইজৰ মানে সংৰক্ষিত চাকৰি কিমান হ'ব আমি কিবা এটা শতাংশ দিছিলোঁ শতাংশটো কিমান মই পাহৰিলোঁ আৰু লগত আৰু মানে সেই প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ যিটো আয় হয় ইনকাম সেই আয়টোৰ কিমান শতাংশ অসমৰ উন্নয়নৰ কাৰণে খৰচ হ'ব সেই ধৰণৰ কথা আছে খবৰ আৰু আছে সময়টি বিৰতি